বন্ধু বান্ধৱীসকল নমস্কাৰ। মই মধুনাথ। আপোনালোকে চাই আছে জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান। আপোনালোকক আজি মই পেটৰ বিষ কেনেকৈ ঘৰুৱা চিকিৎসাৰে ঠিক কৰিব পাৰি মই সেই বিষয়ে আজি আপোনালোকক ক'ম। এটা আছে মানে পেটৰ বিষ হ'লে মানে ৩-৪ ঘণ্টালৈকে পেটৰ বিষ নকমে, সেই এটা আছে। আৰু এটা মানে ঘপককৈ এটা পেটৰ বিষ উঠে। সেই ঘপককৈ উঠা পেটৰ বিষত মানে কি কৰিব লাগিব, মানে কি কৰিলে পেটৰ বিষটো ঠিক হ'ব, আৰু তাৰ যোনটো ক'লোঁ মানে কিনকৈ ৩-৪ ঘণ্টালৈকে বিষাই থাকে, মানে ভাল নহয়, সেইটোৰ বিষয়ে ক'ম। ১ নম্বৰটো হ'ল কি, যোনটো এই ঘপককৈ মানে পেটৰ বিষ উঠে, সেই পেটৰ বিষত আপুনি কি কৰিব। 1 কাপ পানী ল'ব আৰু এডোখৰা আদা ল'ব আৰু আধা চামুচমান চেনি ল'ব। তিনিওটা মানে আদাটো থেতলাই ল'ব, মানে কাটি ল'লেও হ'ব বা থেতলাই ল'লেও হ'ব। তিনিওটা মিহলাই গৰম কৰিব। গৰম কৰি মানে 1 কাপ পানী আধা কাপ হোৱালৈকে গৰম কৰিব। গৰম কৰি যেতিয়া অকণমান ঠাণ্ডা হ'ব, ঠাণ্ডা হ'লে এই ৰোগীজনক মানে 2 চামুচমান খুৱাই দিব। এনেকৈ 3-4 বাৰমান খুৱাই দিব, মানে 10-15 মিনিট পিছে এনেকুৱা কৰিলে এই ঘপককৈ উঠা পেটৰ মানে হঠাতে যোনটো পেটৰ বিষ উঠে, সেই পেটৰ বিষটো ঠিক হৈ যাব। আৰু তাৰপিছত আহিল যোনটো মানে কিনকৈ মানে পেটৰ বিষটো হৈ থাকে, সেইটো হ'ল কি, মানে ৰাতি এগিলাচ পানী ল'ব, তাতে 2টামান মেথি, পাঁচফোৰণত পোৱা যায় মেথি বুলি কয়, তাতে 6-7টামান মেথি ফিটাই থৈ দিব এই পানী গিলাচত। আৰু ৰাতিপুৱা উঠিয়ে মুখ নোধোৱাকৈ সেই পানীগিলাচ খাই দিব। তেনেকুৱা কৰিলে আপোনাৰ এই যে কিনকৈ যে পেটৰ বিষ হৈ থাকে, সেইটো ঠিক হৈ যাব। কিন্তু এদিন খালে নহ'ব, কমচে কম 15-20 দিন ৰেগুলাৰ খাই থাকক। এনেকুৱা কৰিলে আপোনাৰ এইটো পেটৰ বিষটো ঠিক হৈ যাব। আপোনালোকে পেটৰ বিষত কি খালে ভাল হ'ব সেই সম্পৰ্কে জানিলে, আপোনালোকে আৰু এনেধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বুটামটো অল নটিফিকেশ্যন কৰি দবাই দিব। এইখিনিয়ে ক'লোঁ। আপোনালোকে আৰু এই ভিডিঅ'টো চাই কেনে পালে তাকো জনাব। ধন্যবাদ।